2 দিন আগত দেখিছিলোঁ ইয়াত দিতুল বুঢ়াগোহাঁই নামৰ এজন মানুহ আছে, তেওঁ এই বজাৰটো পাইছে বুলি শুনিছোঁ। আৰু কিমান সত্য কিমান অসত্য সেইটো আমি ক'বলৈ নাযাওঁ। যদি পাইছে তেওঁ ঠিকেই কথা, ভালেই। কিন্তু ইয়াত আহি কিনে দাদাগিৰি হিচাপত কি বোলে কৰ সংৰক্ষণ কৰিছে। বোলে মাছ দোকানৰ পৰা 100 টকাকৈ লৈছে। ডেইলি বজাৰত কেতিয়াবা যদি 100 টকাকৈ ল'ব পাৰে জানো? আইচক্ৰীমৱালাৰ পৰা 50 টকা লৈছে, তাৰপিছত সেইফালে ফুচকাৱালাৰ পৰা 50 টকা লৈছে। আৰু কৈছে যদি তোমালোকে নিদিবা তো দোকান ভাঙি দিম, কিবা কৰি দিম। আৰু কিছুমানক ধমকিও দিছে যে তোমালোকে যেতিয়ালৈকে মৰি নোযোৱা তেতিয়ালৈকে কৰ সংৰক্ষণ দিবই লাগিব বুলি কৈছে। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি এতিয়া ক'বই বিচাৰিছোঁ যে আপোনালোকে ঠিক আছে, আপুনি টেণ্ডাৰ মাৰিছে, আমাৰ একো বাধা দিবলৈ নাই তাত। কিন্তু আপুনি কমচে কম নিয়মত লওক, 10 টকাকৈ লওক, 20 টকাকৈ লওক। 100 টকাত যদি ইয়াত 100 টকাত যদি একটা দোকানৰ পৰা ল'ব তো মান্থলি 3000 হ'ব। 3000 হ'লেতো মানুহে ভাড়াত ভাল পকা এখন দোকান পাই যাব। সেইদিনাখন মই শুনিবলৈ পাইছোঁ মাছ দোকান একেটাই মালিক আৰু একেটাই দোকান, তাত বোলে মাছ 50 টকা আৰু ব্ৰইলাৰ 50 টকা, সেনেকৈ কৰি 100 টকা সংৰক্ষণ কৰিছে। এনেকুৱা জানো কেতিয়াও কৰিব পৰা যাব? আপোনালোকে আইনৰ সহায় লোৱা নাই কেলে? আমি এইটো SDO ছাৰৰ লগত SDO মেমক দিছোঁ, লেটাৰ দিছোঁ, প্লাছ আজি ভিডিঅ' ছাৰৰ লগতো আমি কথা পাতিছোঁ। ভিডিঅ' ছাৰো কথাটো গম পায় আৰু ভিডিঅ' ছাৰে কৈছে ঠিক আছে আমি এইটো বিষয়ত আমি আলোচনা কৰিম বুলি কৈছে। লগতে আমি গাঁও পঞ্চায়ততো কৈছোঁ। আৰু সেইদিনাখন মই শুনিবলৈ পাইছোঁ মানে মিছা প্ৰবঞ্চনা কৰি কিবা মিটিং আছে বুলি লৈ গৈ কিনিহে টেণ্ডাৰটো কৰাইছে। গম পাইছোঁ ইতিমধ্যে কুমাৰপট্টি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাৰ্ঘেৰিটা ৰাষ্ট্ৰীয় ঘাইপথৰ লাগি থকা এইখন এখন বজাৰ হৈছে, এখন হাট হৈছে, যিটো নেকি আমি গম পোৱা মতে ইতিমধ্যে ব্লক ডেভেলপমেণ্ট অফিচৰ পৰাও ইয়াৰ কোনো ধৰণে লিগেল অথৰাইজেশ্যন নথকাৰ স্বত্তেও আমি ইতিমধ্যে গম পাইছোঁ যে কুমাৰ গাঁও পঞ্চায়তৰ যি নেকি সচিব আছে, যি নেকি সম্পাদক আছে, তেওঁ ইলিগেলিভাৱে, সম্পূৰ্ণ ইলিগেলিভাৱে বা বেআইনীভাৱে তেওঁলোকে কিন্তু এই বজাৰৰ টেণ্ডাৰিং কৰাই পেলাই, বজাৰৰ টেণ্ডাৰিং কোনোবা এজন ব্যক্তিক জিতুল বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিক এই টেণ্ডাৰিং দিয়াই পেলাই এই জিতুল বুঢ়াগোহাঁই নামৰ যিজন ব্যক্তিয়ে আমি ইতিমধ্যে গম পাইছোঁ যে তেওঁ নিজৰ গুণ্ডা বাহিনী লৈ পেলাই এই ইয়াৰ সৰু সুৰা যি নেকি পাণ তামোল বেচি পেলাই, কোনোবা হয়তো মাছ মাংস বিকি পেলাই নিজৰ ঘৰ পৰিবাৰ চলাই আছে। সেইসকল লোকক কিন্তু তেওঁলোকে গুণ্ডা বাহিনী লগাই পেলাই দম দি পেলাই তেওঁলোকে কিন্তু প্ৰায় দৈনিক তেওঁলোকে 100 পৰা 50 টকাৰ পৰা 100 টকা পৰ্যন্ত তেওঁলোকে হাত খোৱা উঠোৱা আমি গম পাইছোঁ। আৰু ইতিমধ্যে আমি অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, এই ক্ষেত্ৰত কিন্তু এই বজাৰখনৰ পূৰ্বও কিন্তু বহুবাৰ আমি বিতৰ্ক আমি চাইছোঁ। আৰু আমি আমাৰ স্পষ্ট কথা, বিডিঅ' হওক বা উচ্চ পৰ্যায়ৰ যিখিনি বিষয়ববীয়াসকলে আছে, তেওঁলোক কিন্তু এটা উচ্চ পৰ্যায়ৰ তদন্ত আমি বিচাৰিছোঁ। আৰু তদন্ত নোহোৱা পৰ্যন্ত যাতে ইয়াত কোনো যাতে হাত খোৱা উঠাব নোৱাৰে, ইয়াত কোনো পৰ্যন্ত যি টেণ্ডাৰিং হৈছে এই টেণ্ডাৰিং কিন্তু অনতিপলমে বাতিল কৰিব লাগিব। আৰু যদি বাতিল নকৰে আমি কিন্তু এটা কথা স্পষ্টভাৱে কৈছোঁ, অসম ছাত্ৰ সন্থা লগতে ইয়াৰ ৰাইজে ওলাই পেলাই আমি কিন্তু প্ৰতিবাদ কৰিম। আৰু এই টেণ্ডাৰিং আমি কিন্তু নামানো, কাৰণ আমি ইতিমধ্যে গম পাইছোঁ, আমি যদি ব্লক ডেভেলপমেণ্ট অফিচৰ পৰা যি আমি তালিকা পাইছোঁ, সেই তালিকাত কিন্তু এই বজাৰখনৰ নাম নাই। আৰু যিটো তালিকাত এই বজাৰখনৰ নাম নাই, আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ কুমাৰপট্টি গাঁও পঞ্চায়তৰ যি সচিব আছে, এই সচিবজনে কি ধৰণে কোনটো অথৰিটি পাই পেলাই তেওঁলোকে কিন্তু এই টেণ্ডাৰিং কৰালে। কাৰণ এই টেণ্ডাৰিং আমি জনামতে ৰাজহুৱা ইতিমধ্যে কৰোৱা নাই। আৰু যদি কৰাইছে, যদি এইটো বজাৰ যদি লিগেল বজাৰ হয়, তাৰ কিন্তু যি এভিডেঞ্চ আছে, এভিডেঞ্চ কিন্তু ৰাজহুৱা কৰিব লাগিব। অনতিপলমে যদি ৰাজহুৱা নকৰে, তেওঁলোকে যদি এই টেণ্ডাৰ যদি কেঞ্চেল নকৰে, আমি স্পষ্ট ভাষাৰে কৈছোঁ অসম ছাত্ৰ সন্থা মাৰ্ঘেৰিটা শাখাই কিন্তু ইয়াত তীব্ৰ আন্দোলন গঢ়ি তুলিব। আৰু ৰাইজক লৈ পেলাই কিন্তু ইয়াত যদি কোনোবা টেণ্ডাৰিং যদি হাত খোৱা উঠাব আহে, কোনোবা যদি টকা সংগ্ৰহ কৰিব আহে বা গুণ্ডাৰ টেক্স যদি সংগ্ৰহ কৰিব আহে, গুণ্ডাৰ টেক্স সেইকাৰণে কৈছোঁ কাৰণ এইটো যদি বিডিঅ' যদি অথৰিটেশ্যন নাথাকে যে কি ধৰণে এইটো টেক্স উঠাব আহিছে, এইটো স্পষ্ট ভাষাই এতিয়ালৈকে গুণ্ডাৰ টেক্স উঠাব আহিছে। আৰু গুণ্ডাৰ টেক্স উঠাবৰ কাৰণে যদি পৰৱৰ্তী সময়ত আহে কিন্তু পৰিস্থিতি কিন্তু ভয়ংকৰ হ'ব। আৰু ইয়াৰ জগৰীয়া কিন্তু চৰকাৰী বিষয়াসকল হ'ব আৰু কুমাৰপট্টি ৰাইজৰ সচিব হ'ব। আমি এটা কথা পুনৰবাৰ কৈছোঁ, ইয়াত তদন্ত হ'ব লাগে, উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, তাৰ পাছতে কিন্তু এই টেণ্ডাৰৰ যি এভিডেঞ্চ আছে সেইখিনি কিন্তু ৰাজহুৱা কৰিব লাগে। আপোনালোকে সাংবাদিক বন্ধুসকলক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ উজুৰ আপত্তিবিলাক ল'বলৈ অহাৰ কাৰণে। আপোনালোকে ইতিমধ্যে গম পাইছে যে কি বিষয়ত আমি ইয়াত আহি সমবেত হৈছোঁ আৰু কেনেধৰণে এটা আন্দোলনমুখী ৰাইজ আগবাঢ়ি আহিছে। আচলতে এই বজাৰখন এতিয়াও বৈধ বুলি স্বীকৃতি দিব নোৱাৰি, যিহেতু এই বজাৰখন লিষ্টেড হোৱা নাই। এতিয়াও যিখন লিষ্ট আছে আমাৰ হাতত, তাত মাৰ্ঘেৰিটা বলৰাম তিনিআলি বজাৰখন সন্নিৱিষ্ট নাই। তৎসত্ত্বেও তেখেতলোকে পঞ্চায়ত গঠন নোহোৱাৰ আগতেই এই বজাৰখন তেখেতলোকে টেণ্ডাৰ কৰাইছে। আৰু ইয়াত ৰাজেন্দ্ৰ ৰায় বুলি যিজন আমাৰ এতিয়া কাউন্সিলাৰ, কাউন্সিলাৰ, তেখেতে চলাহীৰে এই দোকানীসকলক পঞ্চায়তত নি মিটিং আছে বুলি কৈ তেখেতলোকক তাত বহাই চাইন কৰায় কাগজত, তাৰ পিছদিনাখন টেণ্ডাৰ কৰাইছে। আৰু টেণ্ডাৰত আমি গম পাইছোঁ
যে জিতুল বুঢ়াগোহাঁই বুলি এজনে টেণ্ডাৰটো পাইছে। টেণ্ডাৰ মাৰ্কেট ৰেটটো আছিলে 19,684 টকা আৰু তেখেতে টেণ্ডাৰটো পাইছে 38,010 টকাত। তো আৰু তেখেতে যি ধৰণে ইয়াত লেচিয়ে যি ধৰণে ইয়াত কৰ সংগ্ৰহ কৰিব লাগে তাৰ একদম বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ। কোনোবা এখন তামোল দোকানৰ পৰা 70 টকা, শাক পাচলি দোকানৰ পৰা 50 টকা, মাছ মাংস দোকানৰ পৰা 100 টকালৈকে তেখেতে অবৈধভাৱে কৰ সংগ্ৰহ কৰিছে। আৰু বিশেষকৈ লেচিয়ে খুদ ইয়াত আহি কিনে কৰ সংগ্ৰহ নকৰি তেখেতে গুণ্ডা বাহিনী পুহি দোকানীসকলক ভয় ভাবুকিৰে কৰ সংগ্ৰহ কৰিছে আৰু দোকানীসকলক ভাবুকি দিছে যে তোমালোকে নমৰালৈকে কৰ দিব লাগিব আৰু দোকান বন্ধ ৰাখিলেও তোমালোকে কৰ দিব লাগিব। মানে এক প্ৰকাৰৰ ইয়াত জোৰ জবস্তি আৰু গুণ্ডা টেক্স সংগ্ৰহ কৰা ধৰণে তেখেতলোকে কৰ সংগ্ৰহ কৰিছে। ইয়াত আমাৰ আপত্তি আছে আৰু আমি জিতুল বুঢ়াগোহাঁইৰ ওপৰত প্ৰশাসনক বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি SDO মাৰ্ঘেৰিটা সমজিলাৰ উপায়ুক্তক আবেদন কৰিছোঁ, BDO ছাৰক আবেদন কৰিছোঁ আৰু পঞ্চায়ততো আমি আবেদন দিছোঁ। আৰু তেখেতলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আমি সময়ত আমি চাম। আৰু যদি তেখেতলোকে অতি শীঘ্ৰে এই বিষয়ত তেখেতলোকে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি পুনৰবাৰ এনেধৰণে আন্দোলন গঢ়ি তুলিম। ধন্যবাদ।